এখন সংগীতানুষ্ঠানত সংগীত শিল্পী মৌচুম গগৈয়ে গান পৰিৱেশন কৰি থকাৰ সময়তে এজন ল'ৰাই আহি কাণত কি কৈছিল শুনক। এখেতে অসৎ ভালি কৰি গৈছে, এটা বজাত কি বাল গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়? এখেত কোন হয়? এখেত কোন হয়নো? আচ্ছা, কি গান গাব লাগে তাৰমানে? মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছো। ল'ৰাজনে এই কাণ্ড কৰাৰ পিছত কমিটিৰ সদস্যসকলে কি কৰিলে চাওক। এটা অনাংকিত ঘটনা, যিটোৰ কাৰণে আমি খুব উদযাপন সমিতিৰ তৰফৰ পৰা খুব লজ্জিত হৈছোঁ। আৰু সেয়ে আমাৰ মৰমৰ ভাইটি মৌচুম গগৈ তথা কলা কুশলী শিল্পীসকল সকলোৰে ওচৰত আমি জেলগাজাৰ পাতগিৰিপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু ৰাইজলৈও এই অনাংকিত ঘটনা হৈ যোৱাৰ বাবে আপোনালোকৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ। তাৰ কাৰণে আপোনালোকে যেন আমাক ক্ষমা কৰে। ধন্যবাদ। মোৰ নাম নিলয় দাস। ল'ৰাজনে ভুল কৰি ক্ষমা খুজিলে চাওক। যোৱা 29 এপ্ৰিল সিদিনা অকণমান মোৰ ভুল হৈ গ'ল। মৌচুম গগৈ দাদাক অকণমান বেয়াকৈ কৈ পালোঁ। তাৰ বাবে মই মৌচুম দাক ক্ষমা বিচাৰিছোঁ আৰু ইয়াৰ কমিটিৰ ৰাইজকে ক্ষমা বিচাৰিছোঁ। গোটেই ৰাইজকে মই জনাব খুজিছোঁ যে এই কমিটিৰ মই নহয়, এই কমিটিৰ লগত মই জড়িত নহয়। মই একচুৱেলি অডিয়েঞ্চ হিচাপে আহিছিলোঁ।